या কচু ভাজা বনাওঁ। কচুখিনি মই কাটি লওঁ। আগৰখিনি লৈছোঁ, পিছৰখিনি নিজে ভাজি কৰিলে তো আগৰখিনি মই ল'লোঁ। চাক কৰি আৰু গোল কৰি কাটিম। আগৰখিনি অলপ ডাঙৰ হৈ গৈছে, মই মাছ ফাল দি ফাৰি ল'ম। চবকেইটা মই এনেকৈ ফাৰি কাটি ল'ম। মোৰ কটা হৈ গৈছে। হালধি পাউডাৰ, নিমখ, জলকীয়াৰ গুড়ি মই ঘৰতে কৰিছোঁ এইখিনি। চেনি অলপমান দি লৈছোঁ। চেনিটো দি ল'লে জলদি সিজি যায়। অলপ খাব ভাল লাগে, মিঠা লাগে। ধুনীয়া কৰি মই খানি এইটোক 10 মিনিটৰ কাৰণে ৰেষ্টত ৰাখি দিম। খানা হৈ গৈছে, এতিয়া ৰাখি দিম 10 মিনিটৰ কাৰণে ৰেষ্টত। এই 10 মিনিট পাছত আহিলোঁ। মই কেৰাহীটো বহাই দিছোঁ, তেলখিনি গৰম হৈ গৈছে। মই এতিয়া বৰাটো এৰি দিম। কচুবিলাক এৰি দিলোঁ কেৰাহীত। এতিয়া এটা ঢাকনা দি ঢাকি দিম। 5 মিনিট পিছত মই আকৌ আহিম। 5 মিনিট পিছত মই আহিলোঁ। এতিয়া মই কচুখিনি উল্টাই দিম। উল্টোৱা হৈ গৈছে, আকৌ ঢাকি দিম। আকৌ 5 মিনিট পিছত আকৌ আহিলোঁ। এয়া বৰাটো মোৰ হৈ গৈছে। এতিয়া মই চাই লওঁ অলপমান হৈছে কি হৈ গৈছে। হোৱা নাই, যিবিলাক হোৱা নাই অলপ উল্টাই দিলে হয়। এতিয়া মই উঠাই লওঁ। উঠাই লওঁ। কেইটামান জলকীয়া মই ভাজি ল'ম। এতিয়া বৰাকেইটা উঠাই, কচু ভাজাকেইটা উঠাই মই কেইটামান জলকীয়া ভাজি ল'ম। গৰম ভাতৰ লগত এয়া গৰম ভাতৰ লগত খাব। কমেণ্ট কৰিব কেনে হৈছে।